জন্মৰ যেটো মহালাভ শাস্ত্ৰই কি কৈছে ভাগৱতত কৈছে জন্মে লাভো পৰম পুঞ্চা অন্তে নাৰায়ণে স্মৃতি জন্মৰ পৰম লাভটোৱে হৈছে অন্তিম সময়ত আমাৰ মুখৰ পৰা ৰাম নাম বা নাৰায়ণ নামটো ওলোৱাটোৱে হৈছে মহা লাভ হয়নে এই ভাগৱতত আছে অন্তকালে হৰিস্মৰে জিতু ভাই গবন্ত তাহাৰ মহিমা কোনে ওহি পাৱে অন্ত সেইকাৰণে আজি আপুনি মই এইটো ৰিহাৰ্চলহে কৰিছোঁ হয়নে বাৰু এইটো কি চলিছে আমাৰ ৰিহাৰ্চল বোলে তাতি বাপু ৰিহাৰ্চল কৰি আছে আৰু আপোনালোকেও ৰিহাৰ্চল কৰি আছে হৰি ৰাম আপোনালোকৰো ৰিহাৰ্চল চলি আছে আৰু আমাৰ ৰিহাৰ্চল চলি আছে মানে অখৰা হয়নে বাৰু অখৰা আকৌ দুই প্ৰকাৰৰ হয় ধ্যান দি শুনিব এটাক বচন বুলি কৈছে আৰু এটাক মোচন বুলি কৈছে অখৰা কেই প্ৰকাৰৰ দুই প্ৰকাৰৰ যেনেকৈ ভাওনাত যে অখৰা হয় দুই প্ৰকাৰৰ হৈছে বোলে কি বোলে বচন আৰু মোচন হয়নে বাৰু বচনটো আমি ভালকে গালো কিন্তু মোচনটো যদি দিবলৈ আমি ভকতৰ সময়ত বহি হাত চাপৰি ভালকে নামাৰিলো হৰি ৰাম তেনেহ'লে ভাওনাৰ দিনাখন যেতিয়া অন্তিম দিন হ'ব তেতিয়া আমি ভালকে ভাওনাত প্ৰৱেশ কৰিব পাৰিম নেকি বোলে ঘৰত গৈ বোলে লিষ্টখন লিখি ল'লো দৈত্যৰাজ বুলি ঘৰত মুখস্থ কৰি আছো কিন্তু বোলে ৰিহাৰ্চল কৰিবলৈ কোনোদিন যদি প্ৰেজেণ্ট নহওঁ তেনেহ'লে আমাৰ খেলি মেলি লাগি যাব কোনদিনাখন খেলি মেলি লাগিব ভাওনাৰ অন্তিম দিনাখন সেইকাৰণে আজি আপোনাৰ মোৰ কি চলিছে এইটো অখৰা চলি আছে ৰিহাৰ্চল চলি আছে আৰু এইটো ঋষি মুনিসকলেও যত্ন কৰি আছে জনম জনম মুনি যতন কৰাই জনম জনম মুনি যতন কৰাই যে অন্তে সময়ত যাতে মোৰ ৰাম নাম কৃষ্ণ নামটো মুখৰ পৰা বাজ হয় কিন্তু আমাৰ আজি প্ৰেক্টিছটো আমি ভালকৈ কৰি লোৱাই ভাল এইটো ইহকাল আৰু পৰকাল দুটা কাল আছে ইহকাল মানে এই কালৰ যেটো বেংক বেলেন্স মানে এই কালৰ বিত্ত মানে ধন বোলে এই কালৰ বিত্তটো আপোনাৰ সবেই জানে আপুনি কাৰোবাক গাই ফুৰিছে বোলে মোৰ বেংকত বোলে 10 লাখ আছে ইয়াক কৈ ফুৰিছে 10 লাখ আছে তাক কৈ ফুৰিছে মোৰ বেংকত বহুত টকা আছে দেই হয়নে বাৰু সেইটোতো সবেই দেখি আছে তোমাৰ বেংকত 10 লাখ টকা আছে হয়তো আপুনি জীয়াই থাকোঁতে খাবও পাৰে হয়তো আপোনাৰ মৰি যোৱাৰ পিছত হৰি ৰাম আনে খাব হয়নে বাৰু কিন্তু পৰলোকৰ বিত্ত কি আজি আমি যেটো গোটাইছো ইয়াত সেইটো পৰলোকৰ বিত্ত বুলি কৈছে এই বেংক বেলেন্সটো আমি কত মানে ভোগ কৰিব লাগিব পৰলোকৰ বিত্ত বুলি কৈছে গতিকে আজি আমি এই পৰলোকৰ বিত্তটো আজি আমি আত্মাৰ পোষণ কৰি আছো আত্মাটোক খাদ্য খুৱাই আছো আৰু আত্মাৰ খাদ্যটো হৈছে ঈশ্বৰৰ নাম বাকি আমি 84 লক্ষ জনী ভ্ৰমণ কৰিলো আমি এদিন গাধৰ পেটৰ পৰা সোমাই আহিছো জানেনে আমি গৰুৰ পেটৰ পৰা সোমাই আহিছো আমিতো নাজানো বোলে আমি গৰুৰ পেটত সোমাইছিলো বুলি জানো নি আমি জেঠিৰ পেটৰ পৰাও সোমাই আহিছো জেঠিও মোৰ মা আছিল আমি ছাগলীৰ পেটত সোমাই আহিছো ছাগলীটোও মোৰ মা আছিল এতিয়া কৃষ্ণই আমাক কৃপা কৰি এবাৰ মানুহৰ পেটত সোমাই দিলে এতিয়া আমাৰ মানুহটো মানুহ মা হয়নে বাৰু সেইকাৰণে জীৱাত্মাটোৱে প্ৰাৰ্থনা কৰিছে কৃষ্ণক কি বুলি প্ৰাৰ্থনা কৰিছে আপোনালোক প্ৰাৰ্থনাটো সদায় গাই থাকে সকলোৱে গাব দেই এ যাদৱ যদুনন্দন এ মাধৱ মধুসূদন এ তুমি নিত্য নিৰঞ্জন নাৰায়ণ তোমাৰ লৈলো শৰণ রাম ইবার করুণাময় হরি কমলাপতি মোরে নসারিবা নারায়ণ অরুণ চরণ তলে হরি
কমলাপতি সৈতে সৈতে পখিলো শৰণ হে ৰাম হৰি চৰণত শৰণ লৈলো এ হৰি নাৰায়ণ মানৱী জনম সফল কৈলো এ হৰি নাৰায়ণ গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে ললো শৰণ জীৱাত্মাটোৱে ভগৱান কৃষ্ণক গৰ্ভতে প্ৰাৰ্থনা কৰিছে এই প্ৰাৰ্থনাটোৰ তাৎপৰ্যটো কি জানেনে জীৱাত্মাটোৱে কৃষ্ণক কৈ আছে পৰমাত্মা যে যাদৱ যাদৱ যদুনন্দন মাধৱ মধুসূদন তুমি নিত্য তোমাক লৈলো ইবাৰ করুণাময় হরি কমলাপতি এইবার কিন্তু মোকে নাই ছাড়বি প্রভু বুঝলেন এইবার কিন্তু মোকে নাই ছাড়বি প্রভু এটু মোক গোল্ডেন চান্স আপনি দি দিলে ও হরি মানবীয় জন্মটো কি বলে গোল্ডেন চান্স ইয়ার পিছত আপনি মই মানুহৰ জন্ম পাম ন নাই বাৰু পাম জানো কোনোবা লিখি দিব পাৰে যে মোৰ অহা জন্মটো মানুহৰ জন্ম হ'ব বুলি এটু গোল্ডেন চান্স দি দিছে সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে এ ভাৰত ৰত্নৰ দীপ এ মনুষ্য হৰিৰ নৌকা ৰাম নাম মহাৰত্ন সাৰ হেনয় বাণী জপাই যিটো জীৱন তৰিলে বোলে তাত পৰে দুখী আৰু নাই ভাৰত ৰত্নৰ দীপ মনুষ্য হৰিৰ নৌকা ৰাম নাম মহাৰত্নহাৰ হেনয় বাণিজ্য পাই যিটো জীৱন তৰিলা তাত পৰে দুখীয়াৰ তেওঁৰ নিচিনা দুখী নাই অকল দুখীয়াই নহয় বোলে সেইজনৰ নিচিনা আত্মঘাতীও নাই বুলি কৈছে ও হৰি ও ৰাম শাস্ত্ৰৰ মতে সেইজনক আত্মঘাতী নকয় যিজন নেকি ডিঙিটোত ৰছীটো মানে মেৰিয়াই গছত বোলে ওলমি যোৱাটোক সুচাইড বুলি নকয় যিজন মানুহৰ জন্ম পায় যদি হৰিৰ ভকতি নকৰে সেইজনকে আত্মঘাতী বুলি কৈছে ও হৰি ও ৰাম সেইকাৰণে দশম স্কন্ধ ভাগৱততে উল্লেখ কৰিছে বোলে ভৱতৰিবাৰ যোগ্য লভিলা শৰীৰ ভৱতৰিবাৰ যোগ্য মনুষ্য শৰীৰ বিষয় বাতাসা পায়া কৰিলা অস্থিৰ ভৱতৰিবাৰ যোগ্য মনুষ্য শৰীৰ বিষয় বাতাসা পাই কৰিলা অস্থিৰ আমাক অস্থিৰ কৰি পেলাইছে কিহে অস্থিৰ কৰিছে বোলে বিষয়বিলাক হয় নাই ধন টকা পইচা পুত্ৰ পৰিবাৰ অকল সেইবিলাককে সাৰ বুলি ভাবি আমি সময়বিলাক তাতেই মজাই ৰাখি দিছে মনটো কিন্তু কৃষ্ণৰ চৰণত মজাব আজিলৈকে পৰাই নাই হয়নে বাৰু বহুত যত্ন কৰি আছে কেতিয়াবা কেতিয়াবা মনটো লাগি যায় তাৰপিছতো আৰু বিষয়ত লৈ গুচি যায় হয়নে বাৰু মহাভাৰতৰ শকুনিয়ে এটা সাংঘাতিক প্ৰাৰ্থনা কৰিছে কৃষ্ণক যিজন শকুনিয়ে গোটেই মহাভাৰত যুদ্ধখন লগাই দিলে সেইজন শকুনিয়েনো কৃষ্ণক প্ৰাৰ্থনা কৰিছে এটা বৰ ডাঙৰ কথা হয়নে বাৰু বোলে মহাভাৰতৰ শকুনিয়েও কৃষ্ণক প্ৰাৰ্থনা কৰিছে বোলে কি বুলি প্ৰাৰ্থনা কৰিছে জানেনে বোলে কৃষ্ণ তদ্দিয় পদ পংকজৰান্তে ঐদবয় বিশুদ্ধ মানস রাজ হংস প্রাণ পয়ান সময় কফবাত পীত কণ্ঠারুধয় স্মরণম কুতেস্ত মহাভাৰতৰ শকুনিয়ে কৈছে মহাপুৰুষ মাধৱদেৱে ঘোষাত অনুবাদ কৰিছে সকলোৱে গাব হে কৃষ্ণ তজ পাদ পদ্ম পঞ্জৰ ভিতৰে মোৰ মন ৰাজহংস পখী থাকুক হে প্ৰভু হে প্ৰাণ পয়ানৰ সময়ত কফবাত পীত আদি যত
মহাভাৰতৰ হুকুনিয়ে কৈছে কৃষ্ণ তদ্দিও পদপঙ্গজৰান্তে অদ্যবয় বিশুদ্ধ মানস ৰাজহংস প্ৰাণ পয়ান সময় কফবাত পীত কণ্ঠৰোধ স্মৰণম কুতেস্থ হে কৃষ্ণ তজু পাদ পদ্ম পঞ্জৰ ভিতৰে মোৰ মন এই মোৰ মনটোৱে গোটেই গণ্ডগোল কৰি আছে ও হৰি ও ৰাম যে হে নাৰায়ণ হে কমল নয়ন মোৰ এই মনটোক ৰাজহাঁহৰ নিচিনা যেনি তেনি উৰি যাব বিচাৰে গতিকে এটা কাম কৰক প্ৰভু মোৰ এই মনটোক তোমাৰ পাদ পদ্ম পঞ্জৰ মানে পিঞ্জৰাৰ ভিতৰত বন্দী কৰি লোৱা তো কৃষ্ণই কৈছে কি কাৰণে মই বন্দী কৰিম তোমাৰ মনটোক হয় না বাৰু কৃষ্ণই কৈছে মোৰতো দৰকাৰ নাই তোমাৰ মনটোক পিঞ্জৰাৰ ভিতৰত বন্দী কৰিবলৈ হয় না বাৰু বোলে কিয় বন্দী কৰিম তো হুকুনিয়ে কৈছে প্ৰভু যেতিয়া মোৰ অন্তিম সময় হৈ যাব তেতিয়া মোক তিনিটা জমদূতে ধৰি ল'ব কফ বাত পিত্ত অন্তিম সময়ত মোক তিনিটা জমদূত বোলে ধৰি ল'ব কফ বাত পিত্ত সেইকাৰণে অন্তিম সময়ত মই তোমাৰ নাম ল'ব নোৱাৰিবও পাৰোঁ তোমাৰ স্মৰণ মোৰ নহ'বও পাৰে গতিকে কৃপা কৰি যাতে মোৰ মনটোক তোমাৰ পাদপদ্ম পঞ্জৰৰ ভিতৰত বন্দী কৰি লওক বুজিছেনে বা দুৰ্যোধনক এটা সাংঘাতিক প্ৰাৰ্থনা কৰিছে কৃষ্ণক ও হৰি ও ৰাম সকলোৱে দুৰ্যোধনক বেয়া পায় বোলে আজি তাঁতি বাপে দুৰ্যোধনকো ভাল এটা হেৰিত চাবলৈ আপোনালোকক চকুৰে চাবৰ কাৰণে মই হেৰি কৰি দিছোঁ দেই বাপ বোলে দুৰ্যোধনে কৈছে কৃষ্ণক বোলে ধৰ্মক জানো হো মই তথাপি প্ৰবৃত্তি নাই হে কৃষ্ণ তুমি মোক ধৰ্ম নিশিকাবা ধৰ্ম কি মই জানো তাত মই প্ৰবৃত্তি হ'ব পৰা নাই বোলে অধৰ্মটো নিৰ্বৃত্তি নহয় অধৰ্ম মুক্ত শিকাব নালাগে অধৰ্ম কি সেইটোও মই জানো তাত মই কিন্তু নিৰ্বৃত্তি হ'ব পৰা নাই হৃদয়স্থিত হোৱা তুমি যেন কৰাই বাহা স্বামী ঋষিকেশ কৰিব তেন নহয় গতিকে কৃপালু বাপাই সমস্ত আমাৰ মনটো যাতে কৃষ্ণৰ চৰণত লাগি থাকে কিন্তু কৰ্তব্য কৰ্মটো আপোনালোক সংসাৰত কৰি থাকিব বোলে আইগৰাকীক বিয়া পাতি আনিছে আইগৰাকীক লালন পালন কৰাটো আপোনালোকৰ ধৰ্ম দেৱ হা তাৰপিছত আমাৰ ধৰ্ম কি ল'ৰা ছোৱালী জন্ম কৰিছোঁ আমি তেওঁলোকক লালন পালন কৰাটো ধৰ্ম কিন্তু সেই ল'ৰা ছোৱালী ধন টকা পইচাত আমাক মজি থাকিবলৈ কোৱা নাই বুজিছেনে বা আমি কৰ্তব্য কৰ্মটো আমি কৰিব লাগিব গতিকে কৃপালু বাপাই সমস্ত পাঠৰ মাজত আমি অকণমান সোমাই যাম তাৰপিছত আকৌ এটা দিহানাম আমাৰ বাপে ধৰিব সকলোৱে সহযোগ কৰিব কৃষ্ণ কৃষ্ণ শ্ৰদ্ধাৰ আজিৰ বৈকুণ্ঠ সদৃশ পাল নাম ভাগৱত মহোৎসৱত অনুষ্ঠিত হৈ থকা ব্যাখ্যাত এটা কথা মোৰ কাণত বাজিছে যে যমদূত তিনিটা আমি পালোঁ কফবাত পিত্ত কিন্তু প্ৰশ্ন এটা আহিছে মোৰ মনত এই বিষ্ণুদূত চাৰিজন কোন এই প্ৰশ্নটো বুজাই দিলে পৰম কৃতাৰ্থ হ'ল লগতে আৰু এটা প্ৰশ্ন মোৰ অলপ কিছু সময় আগতে কৈ যোৱা ব্যাখ্যা এটাত মোৰ মনত অলপ আখৰ হৈ গ'ল যে শ্ৰোতা দুই প্ৰকাৰৰ এই শ্ৰোতা দুই প্ৰকাৰৰ ভালকৈ বুজি নাপালোঁ বস্তুটো বাকী অজ আৰু কিবা দুটা ক'লে সাৰ গৰু আৰু ছাগলীৰ নিচিনা কিন্তু তাৰে আগৰ যিটো ব্যাখ্যা সেইটো ব্যাখ্যা মই ভালকৈ বুজি নাপালোঁ গতিকে এইখিনি কথা পুনৰাবৃত্তি কৰি মনৰ সংখ্যা গুচালে পৰম কৃতাৰ্থ হ'ম কৃষ্ণ কৃষ্ণ আমি বাপজনলৈ শ্ৰদ্ধা জ্ঞাপন কৰি এই প্ৰশ্ন দুটা আপুনি অকণমান দেৰি মনত পেলাই ৰাখক আমি ইয়াৰ উত্তৰটো একেবাৰে শেষৰ পৰ্যায়ত আগবঢ়াম আপোনাক এতিয়া আমি উত্তৰটো নিদিওঁ আমি বেলেগ এটা লাইনত কথাবিলাক কৈ আছোঁ দেই কৃষ্ণ অসুবিধা হৈছে নেকি নাই হোৱা গতিকে কৃপালু বাপাই সমস্ত আমি পাঠৰ মাজত সোমাই যাম তাৰপিছত এভাগী দিহানাম ল'ম পুনৰ আমি ভাগৱতলৈ আহিম সেই বুলি আমি আশা কৰিছোঁ সকলোৱে ধৰিব নামষাৰ জয় জয় ৰাম জয় শ্ৰী
রাম জয় সনাতন হরি হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে রাম রাম হরি নাম রখে বৈকুণ্ঠ প্রকাশে প্রেম অমৃতর নদী জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে হরি নাম রখে বৈকুণ্ঠ কাখে প্রেম অমৃতর নদী হে জয় জয় সকলে গাব জয় শ্রী রাম জয় সনাতন হরি হে রাম শ্রীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্রহ্মাণ্ড হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হরি হে গোবিন্দৰ অমৃতৰ নদী বহে বৈকুণ্ঠৰ পদাহে ৰাম জয় জয় রাম জয় শ্রী রাম জয় সনাতন হে সারি পুরুষার্থ তাহারণী জরা হরি নাম মূল ধারা হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে জয় সনাতন হরি জয় জয় রাম জয় শ্রী রাম সনাতন রাম হরি ভক্তি দান দিয়া জগত তারিলা সংসারহীন রয়ে রাম রাম জয় জয় শ্রী সকলে সনাতন হরি নয় কৃপালু শংকরী নাই নাহি নাই আর বন্ধু রাম রাম জয় রাম জয় শ্রী রাম জয় সনাতন হরি হরি ভকতির পাপিলন্ত হাত শংকরে জগত জুৰি জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি রাম নাম রত্ন দেহায়া জগতে চলয় বৈকুণ্ঠ পুরী রাম রাম জয় জয় রাম শ্রী রাম জয় রাম শ্রীমন্ত শংকর হরি ভগতর জানা যেন কল্প তরু রাম রাম জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি রাম
কাহান্ত বিনাই নাই 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 আমার পরম গুরু হে রাম রাম জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি রাম কৃপার সাগর দৈবকী নন্দন পুরী মনর কাম হে জয় রাম জয় সনাতন হরি রাম ভকতর ভঙ্গ সদানুগু সুখ মুখে দুয়া গুণ নাম হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি এ ভকত নাম লয়া এ নাম বিনে গতি নাই হেলানো করিবা রাম ভকত হব নাম লয়া আহিবা নাম বিনে গতি নাই হেলানো করিবা এ ভকত নাম লয়া হিলা নাম বিনে গতি নাই হেলানো করিবা নাম বিনে গতি নাই হেলানো করিবা এ হরি হরি মত তোরা পরিচাল কৃষ্ণ করুণাও বুড়িয়াকে নাহি কেদি জ্ঞান এরম ভকত হব নাম এ নাম বিনে গতি নাই হেলানো করিবা এ নাম ধন দিয়া মত কিনা বন মালি আন ধন ও দাখ পাই নুলু মন ঠাকুরালি ভকত হব নাম লয়া গিলা নাম দিনে গতি নাই হেলানো করিবা এ নাম দিনে গতি নাই হেরানো করিবা এ নাম বিনে গতি নাই হেলানো করিবা ও রাম কৃষ্ণ